মই বজাৰ কৰিলোঁ তাৰমানে এখন বজাৰৰ পৰা কৰিলোঁ আৰু ইয়াৰ বেক চাইডে মানে মই থাকোঁ আৰু এই আংকুলৰ বজাৰ হয় আংকুলহঁতৰ মাটি হয় এইবিলাক আমি য'ত থাকোঁ যোনটো বিল্ডিং হয় তাৰ অপজিটত আংকুলহঁতৰ এইবিলাক চব বজাৰ চজাৰ চব আংকুলহঁতৰ মাটি হয় এইবিলাক আৰু এতিয়া মই গৈ ভাত বনাব ওচৰৰে আণ্টি এজনী আহি আছে ভাত খাবৰ কাৰণে মানে এই ওচৰৰে পৰা এইটো আগত চাৰিআলিটো সেই চাৰিআলি ফালেও ৰাস্তা আছে মই চাৰিআলিত থাকোঁ মানে এইফালেও ৰাস্তা আছে এইটো ফালেতো লগতে হয় এইটো KFC আলহী আহি আছে মই এইখিনি মাছ ধুই লওঁ ধুনীয়া কৰি কৰিলোঁ মাছ ভাজি আছোঁ এইখিনি ভাজা হওঁতে মই এইখিনি চিকেনখিনি ধুই লওঁ মই অলৰেডি মুৰ্গীখিনিও ভাজি আছোঁ ইয়াতে তো গাইছ এইখিনি ৰেডি কৰি লৈছোঁ অলৰেডি মাংসৰ আলু মাছৰ আলু তো আৰু পিছত কি ৰেডি কৰিব লাগে তেতিয়াহ'লে কৰিম যদি কৰিব লাগে যি তো মই এতিয়া বনাংগৈ ভাতটো নমাই দিছোঁ ধুনীয়া কৰি ধুনীয়াকৈ লাৰি দিছোঁ এইখিনি পানীখিনি আহক কৈ থাকক মাছ বিলাহী দি দিছোঁ ধুনীয়া কৰি লাৰি দিওঁ অলপমান কাৰিকৰৰ নিচিনা এটা গামোচা লৈ লৈছোঁ ডিঙিত ধুনীয়া কৰি তাৰমানে কেতিয়াবা হাত চাত মুচিব লাগে ন সেইটো কাৰণে এতিয়া ভাত হৈ থকা এইখিনি আঁতৰাম ধুনীয়া কৰি তাৰপৰা কি হ'ব ইমান কাপোৰ আছে কালি ধুব লাগিব এইবিলাক চব যাই দিছোঁ তাক অলপ গান শুনো মানে অলপ এইটো মোৰ মাছ হৈ আছে আৰু মোৰ এইটো মাংস হৈ আছে হৈ থাকক আমাৰ আণ্টি আহি গ'ল এই আণ্টিৰ ছোৱালী ডাঙৰ ছোৱালী এই সৰু ছোৱালী এই আমাৰ অকণমান আঁতৰত আণ্টিৰ দোকান আছে গেলামাল দোকান নিজৰ ডাঙৰ চাই ন বেঙেনা ভাজিবতো টাইমে নহ'লগৈ মাছে এইবিলাকে বনাই দিলোঁ মই তিয়ঁহ কাটোঁ ৰখক গাইছ অলৰেডি মই ভাতটো বহি ল'লোঁ সেই আণ্টিহঁতৰ লগত ধুনীয়া কৰি আমি তলৰ পৰা গৈ পেলাই তামোল পাণ আণ্টি তামোল পাণ খাব আমি মিঠা পাণ খাম তলৰ পৰা গৈ পেলাই মিঠা পাণ আৰু তামোল পাণ লৈ আহিছিলোঁ ন ভেটাপা চাৰিআলিৰ পৰা ইয়াৰ পৰা তামোল পাণ আৰু মিঠা পাণ আমি খাংগৈ ধুনীয়াকৈ বহি গ'লে চাৰিআলি এইফালে গ'লে KFC এইফালে আমাৰ ৰুম মানে মোৰ ৰুম হৈ গ'ল নেকি